Hello, future officers. 16 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। আগন্তুক APSC CCৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ অনা হৈছে কেৱল মাত্ৰ 99 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। মাহিলী 999 টকাত অনলাইন গাইডেন্স প্ৰগ্ৰেম এটা চিভিল চাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ বাবে লৈ অনা হৈছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে দুটি নতুন চেনেল কম্পিটিশ্যন গেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন গেয়াৰ প্লাছ লৈ অনা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। CSETৰ ফুল কোৰ্চ যদি বিচাৰিছে, লগতে CSETৰ টেষ্ট চিৰিজ ফ্ৰীতে ইনক্লুড থাকিব। এই অভাৰঅল পেকেজ কেৱল মাত্ৰ 999 টকাত লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে APSC CCৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ বিচাৰিছে, আপোনালোকৰ বাবে দুটি মডিউল এভেইলেবল আছে, এটা 40 টেষ্টৰ মডিউল আৰু এটা 60 টেষ্টৰ মডিউল। সবিশেষ জানিবৰ বাবে 7002355399ত যোগাযোগ কৰিব পাৰে। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ। প্ৰথমে আমি নাবাৰ্ডৰ ওপৰত আলোচনা কৰিম, তাৰপিছত ব্লু কলাৰ ৱৰ্ক ফ'ৰ্চৰ ওপৰত আলোচনা কৰিম, অপাৰেশ্যন ব্লেক ফৰেষ্টনো কি হয় আমি চাম, তাৰপিছত আয়ুৰ্বেদ ডে আমি পঢ়িবলৈ চেষ্টা কৰিম। নাবাৰ্ডে এটি অৱেৰনেছ প্ৰগ্ৰেম এটি লৈ আনিছে জীৱা নেচাৰেল ফাৰ্মিং প্ৰজেক্টৰ ওপৰত। এটা জীৱা নেচাৰেল ফাৰ্মিং কি হয়? জীৱা নেচাৰেল ফাৰ্মিং আচলতে নেচাৰেল ফাৰ্মিং, আজি অৰ্গেনিক ফাৰ্মিং প্ৰমোট কৰিবৰ বাবে ইকো ফ্ৰেণ্ডলি এটি ইনিচিয়েটিভ, তাকে জীৱা বুলি নাম দিয়া হৈছে। নাবাৰ্ডৰ এই জীৱা ইনিচিয়েটিভৰ মূল উদ্দেশ্য হৈছে এটা কথা মই ক'লোৱে, ইকো ফ্ৰেণ্ডলি এগ্ৰিকালচাৰেল প্ৰেক্টিছ, য'ত আমি ছাষ্টেইনেবিলিটিত যাতে আমি ফ'কাছ কৰিব পাৰোঁ আৰু বিশেষকৈ এটি প্লেটফৰ্ম, কমন প্লেটফৰ্ম এটিও ডেভেলপ কৰাৰ প্ৰচেষ্টা চলি আছে, য'ত সকলো আমাৰ খেতিয়ক হওক, এক্সপাৰ্ট হওক, সকলোৱে এই কমন প্লেটফৰ্মৰ থ্ৰুৰে ইণ্টাৰেক্ট যাতে কৰিব পাৰে। জীৱা প্ৰজেক্টৰ অবজেক্টিভ চাব গ'লে পইণ্ট নম্বৰ 1 ডেফিনেটলি নেচাৰেল ফাৰ্মিং। নেক্সট সইল হেল্থত ফ'কাছ কৰা, সইল হেল্থ। তাৰপিছত কেমিকেলছৰ ওপৰত, কেমিকেল ফাৰ্টিলাইজাৰ, কেমিকেল পেষ্টিচাইডছ, আমাৰ সাৰ হওক, কীটনাশক হওক, এই ৰাসায়নিক বস্তুসমূহৰ ওপৰত ডিপেণ্ডেঞ্চি যাতে আমি হ্ৰাস কৰিব পাৰোঁ। এগ্ৰ' ইক'চিষ্টেমটো ষ্ট্ৰং বনোৱাটো এটা ইম্পৰ্টেণ্ট অবজেক্টিভ। এণ্ড অফক'ৰ্ছ ছাষ্টেইনেবিলিটি, আমি লং টাৰ্ম, আমি ফিউচাৰ পাৰ্চপেক্টিভতো ভাবি পেলাই যাতে ছাষ্টেইনেবিলিটিত ফ'কাছ কৰিব পাৰোঁ, এইটো এটা বিৰাট ডাঙৰ অবজেক্টিভ জীৱা প্ৰজেক্টৰ। যিহেতু এই গোটেই প্ৰজেক্টটো, এই গোটেই ইনিচিয়েটিভটো নাবাৰ্ডে লৈ আনিছে, তেনেহ'লে আমি নাবাৰ্ডনো কি হয় চাওঁ। নাবাৰ্ড হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আজি ৰুৰেল ছেক্টৰৰ বাবে মেইন আমাৰ ডেভেলপমেণ্ট বেংক বুলি ক'ব গ'লে নাবাৰ্ডেই হৈছে আচল এপেক্স ডেভেলপমেণ্ট বেংক। 1982ত প্ৰতিষ্ঠা কৰা হৈছিলে। নাবাৰ্ড এক্ট 1981ৰ অন্তৰ্গত 1982ত নাবাৰ্ড এষ্টাব্লিছ কৰা হয়। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি এটা কথা গম পাওঁ যে নাবাৰ্ড ইজ আ ষ্টেটিউটৰী অৰ্গেনাইজেশ্যন। খুব ইম্পৰ্টেণ্ট, ইটছ আ ষ্টেটিউটৰী বডি। হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ মুম্বাই। অভাৰঅল নাবাৰ্ডৰ অবজেক্টিভ ৰুৰেল ডেভেলপমেণ্টত ফ'কাছ কৰা। কেনেকুৱা ৰুৰেল ডেভেলপমেণ্ট? ছাষ্টেইনেবল, যাতে আমি ফিউচাৰ জেনেৰেশ্যনৰ কথা যাতে ভাবি পেলাই আমি ডেভেলপমেণ্টৰ কাম কাজসমূহ কৰি আগবঢ়াই লৈ যাওঁ, এয়া হৈছে নাবাৰ্ডৰ মূল উদ্দেশ্য। এগ্ৰিকালচাৰ বা অন্যান্য যি ছেক্টৰ, যিবোৰ গাঁৱে ভূঞে বেছিকৈ আমাৰ গাঁৱত যিবোৰ ছেক্টৰ আটাইতকৈ বেছি প্ৰচলিত হয়, তাৰ বাবে ক্ৰেডিট ফ্ল' গোটেই অভাৰঅল ফিচাৰ আগবঢ়াই দিয়ে নাবাৰ্ডে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত নাবাৰ্ডে এটি ডাঙৰ ছাপৰ্ট ছিষ্টেম বুলি ক'ব পাৰি। আৰু অফক'ৰ্ছ ফাইনেন্সিয়েল ইনক্লুজনতো নাবাৰ্ডে এটি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। এতিয়া ফাইনেন্সিয়েল অভাৰঅল নাবাৰ্ডৰ ফাংচন বুলি ক'লে খুব ডাঙৰ ফাংচন হৈছে ফাইনেন্সিয়েল ফাংচন। আজি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে হওক, স্কিমসমূহৰ কাৰণে হওক, টকা পইচা ৰিলেটেড
মেইনলি নাবাৰ্ডে ইয়াত জড়িত হৈ থাকে ডেভেলপমেণ্ট ফাংচনছ আজি অবভিয়াছলি টকা পইচা ফাণ্ডিং কৰিলেহে ডেভেলপমেণ্ট হ'ব তো সেইকাৰণে সেল্ফ হেল্প গ্ৰুপসমূহ হওক ক্লাইমেট ৰেজিলিয়েন্স হওক ট্ৰাইবেল ডেভেলপমেণ্ট হওক এই সকলোবোৰত মাৰ্কেটৰ বাবে কেপাচিটি বিল্ডিঙৰ বাবে সকলোবোৰৰ ডেভেলপমেণ্টৰ বাবে নাবাৰ্ড ইয়াত থাকেই ছুপাৰভাইজাৰী ফাংচনছ যিসমূহ আমাৰ RRB সমূহ থাকে ৰুৰেল বেংকসমূহ হওক কোঅপাৰেটিভ বেংকসমূহ হওক এই সকলোবোৰক ছুপাৰভাইজ কোনে কৰে সকলোবোৰক ছুপাৰভাইজ নাবাৰ্ডে কৰে নাবাৰ্ডৰ বিভিন্ন ইনিচিয়েটিভছ আমি দেখা পাইছোঁ যেনে ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰগ্ৰেম কিষাণ ক্ৰেডিট কাৰ্ড স্কিম ক্লাইমেট চেঞ্জ ফাণ্ড ই শক্তি প্ৰজেক্টত কিহত ফ'কাছ কৰিছে আমাৰ যিসমূহ আত্মসহায়ক গোটৰ মেম্বাৰ্ছসকলক ডিজিটাইজেশ্যনত লৈ অনাত ফ'কাছ কৰা হয় ষ্টেণ্ড আপ ইণ্ডিয়া ইনিচিয়েটিভ য'ত শিডিউল কাষ্ট শিডিউল ট্ৰাইব আৰু মহিলা এণ্টাৰপ্ৰেনাৰ্ছসকলক ছাপোৰ্ট কৰিবৰ বাবে ষ্টেণ্ড আপ ইণ্ডিয়া ইনিচিয়েটিভ লৈ অনা হৈছে এই সকলোবোৰ নাবাৰ্ডৰ একোটা ইনিচিয়েটিভ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছোঁ Consider the following statements regarding NABARD. It was established in 1982 based on the recommendations of the B. Shivaraman Committee. It's a department under Ministry of Agriculture and Farmers Welfare. NABARD provides refinance to support rural infrastructure projects. Its headquarters located in New Delhi. এই গোটেইকেইটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ উত্তৰ আমাক উলিয়াই দিব যদি বিচাৰি পায় তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চিছেটৰ টেষ্ট চিৰিজ যদি বিচাৰিছে তেনেহ'লে 149 ৰুপিজত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাবে 7002355399ত যোগাযোগ কৰিব পাৰে কম্পিটিশ্যন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ এটি অভাৰঅল গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছোঁ ব্লু কলাৰ ৱৰ্কফৰ্চ ডিলয়টৰ ব্লু কলাৰ ৱৰ্কফৰ্চ ট্ৰেণ্ড 2025 বুলি ৰিপৰ্ট এখন পাব্লিছ হৈছে য'ত 5 to 6% এনুৱেল ৱেজ গ্ৰোথ আৰু 10% হায়াৰিং ইণ্টেণ্ট ব্লু কলাৰ জবৰ ক্ষেত্ৰত হায়াৰিঙো বৃদ্ধি পাইছে ৱেজো বৃদ্ধি পাইছে ব্লু কলাৰ জবছৰ ক্ষেত্ৰত এই বুলি এই ৰিপৰ্টখনে পাব্লিছ কৰে পাব্লিছ কোনে কৰিছে ডিলয়ট ইণ্ডিয়া প্ৰায় 15টাতকৈও অধিক ইণ্ডাষ্ট্ৰী 200টাতকৈও ওপৰৰ কোম্পানী 300টাতকৈ ওপৰ মেনুফেকচাৰিং প্লাণ্টসমূহৰ ডেটাৰ কালেক্ট কৰি পেলাই ফাইনেলি এই ৰিপৰ্টখন পাব্লিছ কৰা দেখা পোৱা গৈছে এই ৰিপৰ্টখনে ফ'কাছ বিশেষকৈ কিহত ফ'কাছ কৰে ৱেজ চেলাৰী হায়াৰিঙৰ ক্ষেত্ৰত ছেক্টৰ ৱাইজ স্কিলৰ ক্ষেত্ৰত অট'মেশ্যনৰ ইম্পেক্ট এই সকলোবোৰত এই ৰিপৰ্টখনে ফ'কাছ কৰে এতিয়া আমি জানিব লাগিব ব্লু কলাৰ ৱৰ্কফৰ্চ মানেনো কি ব্লু কলাৰ জব মানে কি ব্লু কলাৰ জব মানে স্কিল্ড লেবাৰ বুলি ক'ব পাৰে এক কথাত সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ ব্লু কলাৰ জব মানে স্কিল্ড লেবাৰ আজি আমাৰ ফেক্টৰী প্ৰডাকশ্যন হাউচ ৱেৰ হাউচত যিসকল স্কিল্ড ব্যক্তিয়ে কাম কৰি আছে তেওঁলোক আচলতে ব্লু কলাৰ জবত ইনক্লুডেড আৰু এই জবসমূহ বৰ্তমান সময়ত এইকাৰণেই ইম্পৰ্টেণ্ট কাৰণ বৰ্তমান ব্লু কলাৰ জবে আমাৰ মেনুফেকচাৰিং ছেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ ছাপ্লাই চেইন ইক'চিষ্টেম এই সকলোবোৰ আগবঢ়াই নিয়াত সহায় কৰে ৰিপৰ্টত কি কৈছে ৰিপৰ্টত কৈছে যে অলমষ্ট 5 to 6% এনুৱেলি ব্লু কলাৰ ৱেজেছ বৃদ্ধি পাইছে এতিয়া বস্তুৰ দামো বাঢ়িছে ইনফ্লেশ্যনো বাঢ়িছে সেই অনুসৰি ব্লু কলাৰ জবৰ ৱেজো বাঢ়িছে তেওঁলোকৰ ৰেট বাঢ়িছে বিশেষকৈ অটোমোটিভ মেটেল মাইনিং কেমিকেল ছেক্টৰত তেওঁলোকৰ প্ৰায় 6% গ্ৰোথ দেখা পোৱা গৈছে ই কমাৰ্চ ছেক্টৰত 7% ৱেজ গ্ৰোথ দেখা পোৱা গৈছে ডেলিভাৰী ডিমাণ্ড ইত্যাদিত যিসকল আছে হায়াৰিঙৰ ক্ষেত্ৰত প্ৰায় ব্লু কলাৰ হায়াৰিং 10% ইনক্ৰিজ হৈছে কাৰণ আমাৰ বৰ্তমান চৰকাৰেও বিভিন্ন ইনিচিয়েটিভ লৈ আনিছে মেনুফেকচাৰিং ছেক্টৰ বৃদ্ধি কৰিবৰ কাৰণে প্লাছ MSME সমূহ বিভিন্ন ধৰণৰ মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছসমূহ ইতিমধ্যে নতুনকৈ ফৰ্ম হোৱা আমি দেখা পাইছোঁ ডেফিনেটলি তাৰ বাবে ব্লু কলাৰ ৱৰ্কফৰ্চ খুবেই ইম্পৰ্টেণ্ট 10% হায়াৰিং বৃদ্ধি পোৱা বুলি ইয়াত মেনশ্যন কৰা হৈছে
ইনচেন্টিভৰ ক্ষেত্ৰত কোম্পানীসকলে যে বৰ্তমান পাৰফৰ্মেন্সৰ বেচিছত ইনচেন্টিভ প্ৰভাইড কৰি আছে স্কিল লেবাৰসকলক ধৰি ৰাখিবৰ কাৰণে এই বস্তুটোতো এই ক্ষেত্ৰতো ফ'কাছ কৰিছে আজি যিসকল স্কিল্ড তেওঁলোকে যাতে বেলেগ এটা কোম্পানী বা বেলেগ এটা ইউনিটলৈ যাতে শিফ্ট নহয় তাৰ কাৰণে নিজৰ কোম্পানীটোৰ প্ৰফিটৰ কাৰণে তেওঁলোকক পাৰফৰ্মেন্স বেছড ইনচেন্টিভ পৰ্যন্ত প্ৰভাইড কৰা হয় ভাল কাম কৰিলে বা সময়তকৈ বেছি কাম কৰিলে ইনচেন্টিভ প্ৰভাইড কৰা হয় ওভাৰঅল বেনিফিট যদি চাওঁ ইকনমিক ইম্পেক্ট পজিটিভ ইকনমিক ইম্পেক্ট দেখা পাওঁ যিহেতু স্কিল লেবাৰ যিমান আমাৰ থাকিব সিমান বেছি আমাৰ মেনুফেকচাৰিং ভাল হ'ব মেনুফেকচাৰিং ভাল মানে বাই ডিফল্ট আমাৰ জিডিপিত এটা পজিটিভ ইম্পেক্ট পৰিব সোশ্যাল আৰু পলিচিৰ ক্ষেত্ৰত চাব গ'লে আমাৰ স্কিলিং প্ৰগ্ৰামছবোৰ ভাল হ'ব হিউমেন ৱৰ্ক কণ্ডিশ্যনছৰ কথা আমি ফ'কাছ কৰাটো খুবেই প্ৰয়োজনীয় তেওঁলোকৰ ব্লু কলাৰ ৱৰ্কাৰসকলৰ ছ'চিয়েল প্ৰটেকশ্যন যেনে ইঞ্চুৰেঞ্চ ইত্যাদি তেওঁলোকৰ ছেফটি তেওঁলোকে যিহেতু বিভিন্ন ধৰণৰ মেচিনাৰী ইত্যাদি লৈ পেলাই কাম কৰে তেওঁলোকৰ ছেফটি ইঞ্চুৰেঞ্চতো ফ'কাছ কৰা উচিত এই ব্লু কলাৰ ৱৰ্কাৰসকল আমাৰ বিভিন্ন স্কিম যেনে স্কিল ইণ্ডিয়া মিছন হওক PM KVY হওক মেক ইন ইণ্ডিয়া হওক এই সকলোবোৰৰ PMKVY মানে PM কৌশল বিকাশ যোজনা এনেধৰণৰ বিভিন্ন স্কিমছৰ বাবে ব্লু কলাৰ ৱৰ্কফৰ্চ খুবেই প্ৰয়োজনীয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছো উইথ ৰেফাৰেন্স টু দি Deloitte's report titled Blue Collar Workforce Trends 2025 consider the following statements The report indicates that blue-collar wages are growing at an annual rate of 7 to 8% across all sectors. E-commerce sector had witnessed the highest wage rates among all the sectors. Hiring intent for blue-collar roles has declined due to automation. উত্তৰটি নিশ্চয় গম পাইছেই আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এইখিনি জনাই থওঁ যে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰা হয় এই টেষ্ট কেৱল 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কন্টেক্ট নম্বৰতে যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো অপাৰেশ্যন ব্লেক ফৰেষ্ট বৰ্তমান আমাৰ নক্সালিজম হ্ৰাস কৰিবৰ বাবে যিহেতু আমাৰ এইম এটা আছে যে অহা বছৰ 31 মাৰ্চৰ ভিতৰত আমি নক্সালিজম এলিমিনেট কৰিম ভাৰতৰ পৰা তো তাৰ বাবে বিভিন্ন ধৰণৰ অপাৰেশ্যন ইত্যাদি চলি আছে এটা বৰ্তমান নিউজত আমি অপাৰেশ্যন ব্লেক ফৰেষ্টৰ নাম পাইছো ছত্তীশগড় তেলেংগানা বৰ্ডাৰৰ কুৰাগুত্তালু পাহাৰৰ আশে-পাশে এই অপাৰেশ্যন ব্লেক ফৰেষ্ট কণ্ডাক্ট কৰা হয় 21 ডে হাই ইন্টেন্সিটি কাউন্টাৰ ইনসাৰ্জেন্সি মিশন বুলি আমি ক'ব পাৰো ইনসাৰ্জেন্সি সকলোৱে নিশ্চয় গম পায় আজি আমাৰ যিসকল ইনসাৰ্জেন্ট গ্ৰুপছ বা এক কথাত ক'ব গ'লে মিলিটেন্সিৰ নিচিনাই কথা তেওঁলোকক অপোজ কৰিবৰ বাবে কাউন্টাৰ ইনসাৰ্জেন্সি মিশন লৈ অনা হৈছে 21 দিনীয়া এটি মিশন ছত্তীশগড় তেলেংগানা বৰ্ডাৰ আমাৰ দণ্ডকাৰণ্যৰ আশে-পাশে সেই অঞ্চলসমূহতে আমি ক'ব পাৰো ইয়াত ফৰ্চেছ বুলি ক'লে CRPF কোব্ৰা ইউনিট ছত্তীশগড় পুলিচ স্পেশাল টাস্ক ফৰ্চ ডিস্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড সকলোবোৰ ইয়াত ইনভলভ হৈ আছে অবজেক্টিভ সকলোৱে গম পাইছেই তাতে নক্সালিজম আমি একেবাৰে এলিমিনেট কৰিব পাৰো Consider the following statements regarding Operation Black Forest. 21-day high-intensity counter-insurgency mission targeting Maoist strongholds in forested hilly terrain. Objective is to dismantle Naxal headquarters and operational infrastructures conducted along the Chhattisgarh-Telangana border. এই গোটেইকেইটা ষ্টেটমেণ্টৰ ভিতৰত শুদ্ধ উত্তৰ আপোনালোকে আমাক বিচাৰি উলিয়াই দিব পাৰে আজিৰ শেষৰটো নিউজ হৈছে আয়ুৰ্বেদা ডে ইতিমধ্যে ভাৰত চৰকাৰে 23 ছেপ্টেম্বৰৰ এই দিনটোক আয়ুৰ্বেদা ডে হিচাপে ফাইনেলি ডিক্লেয়াৰ কৰিছে গেজেট নটিফিকেশ্যন পাৰ্সপেক্টিভত গেজেট নটিফিকেশ্যনৰে থ্ৰু গেজেট নটিফিকেশ্যন 23 ছেপ্টেম্বৰৰ দিনাখন আয়ুৰ্বেদ ডে হিচাপে ঘোষণা কৰা হয় আয়ুৰ্বেদ ডে আমাৰ ভাৰতত ঘোষণা কৰাৰ মূল উদ্দেশ্যই হৈছে যে আমাৰ যি এনচিয়েন্ট সিস্টেম আমাৰ আয়ুৰ্বেদা হৈছে মেডিচিনৰ পুৰণি সিস্টেম এই সিস্টেমক যাতে আমি সন্মান জনাই সাইন্টিফিক ৱেত যাতে আমি আগবঢ়াই লৈ যাব পাৰো তাৰ বাবে আয়ুৰ্বেদা ডে লৈ অনা হয় 23rd ছেপ্টেম্বৰ খুব স্পেশাল এটা দিন জিওগ্ৰাফিক্যালি চাব গ'লে ইয়াক আমি ইকুইনক্স বুলি কওঁ য'ত দিন আৰু ৰাতি সমান হয়নে দিন ৰাতি যিহেতু সমান বেলেন্স বুজায় আৰু আমাৰ আয়ুৰ্বেদৰ
মূল যদি আমি ফিলসফি চাওঁ আয়ুৰ্বেদৰ কোৰ ফিলসফিটো বেলেন্সৰ কথাই কয় গোটেই আমাৰ সিস্টেমত বেলেন্স মেইনটেইন থাকিলেহে বেলেন্স মেইনটেইন কৰিব পাৰিলেহে আমাৰ সিস্টেম সঠিকভাৱে চলিব পাৰিব আয়ুৰ্বেদৰ অৰিজিন আমাৰ অথৰ্ববেদ আমাৰ চাৰিখন বেদৰ ভিতৰত যিখন অথৰ্ববেদ হেয়াই হৈছে আয়ুৰ্বেদৰ মূল অৰিজিন আয়ুৰ্বেদ শব্দটো যদি চাওঁ আয়ুৰ্বেদৰ আয়ু শব্দটো আয়ু মানে কি লাইফ আয়ু মানে জীৱন হয়নে কিমান আয়ু বেদ মানে জ্ঞান সেইকাৰণে সায়েন্স অফ লাইফ আয়ুৰ্বেদ মানে সায়েন্স অফ লাইফ কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক দ্য মেকমেহন লাইন which is the de facto boundary between India and China in Arunachal Pradesh was drawn as a part of কালি ইতিমধ্যে মই কৈছিলোৱে শিমলা একৰ্ড ভাৰত পাকিস্তানৰ মাজতো হৈছে শিমলা একৰ্ড ভাৰত আৰু তিবেতৰ মাজতো হৈছে এইখন মেকমেহন লাইনৰ লগত যিখন ৰিলেটেড শিমলা একৰ্ড this is between India and Tibet With reference to India's trade relations with Turkey and Azerbaijan, consider the following statements. India has a trade deficit with both Turkey and Azerbaijan. Nekkebare bhul ami kali alochona korisilu trade deficit nohoy trade surplus ot asilu ami. To amar duta statement by default eliminate hoi gol. Option 3 duyute asa option 3 shuddha ami gom paiswe. Azerbaijan is a major source of crude oil imports for India. Shuddha. Statement number 2 sound. Turkey accounts for more than 10% of India's total export. No hoy. Imano amar export Turkey le no hoy. To minor, ami dekha po. Minor kisuman economic bilateral relation, trading relation he dekha paisu. Statement 2 amar bhul. Tene hale shuddha uttor ki? Shuddha uttor 3 only. Your pisar prashnoti asle consider the following statements regarding Jute Corporation of India. It's the government-owned price support agency tasked with procuring raw jute at MSP from farmers to ensure fair prices and prevent exploitation. Shuddha. Headquarter kod ase Kolkata. Established in 1971 under Companies Act of 1956. Tinuta statement Shuddha. এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টেক্ট নম্বৰতে যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম